নমস্কাৰ আজি 17 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ জনসংখ্যা বৃদ্ধি হৈ থাকিলে মুখ্যমন্ত্ৰী হ'ব বদৰুদ্দিন আজমল অসমত বদৰুদ্দিন আজমলে গঠন কৰিব চৰকাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা ডাক্তৰ প্ৰবীণ ভাই টুগাৰিয়াৰ এই বিস্ফোৰক মন্তব্য প্ৰবীণ ভাই টুগাৰিয়াই কৈছে অসমত যদি মুছলমানৰ সংখ্যা বৃদ্ধি হৈ থাকে তেনেহলে অসমত মুখ্যমন্ত্ৰী হ'ব বদৰুদ্দিন আজমল এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ ৰেশন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এক ডাঙৰ ঘোষণা কৰা হৈছে এতিয়াৰ পৰা ৰেশন কাৰ্ডৰ হিতাধিকাৰীসকলে 5 কেজি চাউলৰ পৰিৱৰ্তে প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিব 10 কেজিকৈ বিনামূলীয়া চাউল ৰাহুল গান্ধীয়ে আজি কিছু সময় পূৰ্বে ঘোষণা কৰিছে 2024 চনত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ লগে লগে ৰেশন কাৰ্ডৰ হিতাধিকাৰীয়ে 5 কেজি চাউলৰ পৰিৱৰ্তে প্ৰতিজন লোকে লাভ কৰিব 10 কেজিকৈ বিনামূলীয়া চাউল প্ৰতিমাহে 10 কেজি চাউল লাভ কৰাৰ লগতে 8500 টকাকৈ লাভ কৰিব শিক্ষা আৰু আত্মসংস্থাপনৰ বাবে কোটি কোটি পৰিয়াল দৰিদ্ৰতাৰ পৰা ওলাই আহি দেশৰ অৰ্থনীতিত উত্থান ঘটাব বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে পৰৱৰ্তী খবৰ 2024 চনৰ নিৰ্বাচন কোনো এটা দলক জিকুৱা বা কোনো এজন ব্যক্তিক প্ৰধানমন্ত্ৰী বনোৱাৰ নিৰ্বাচন নহয় এই নিৰ্বাচন গণতন্ত্ৰক বচোৱা আৰু প্ৰতিজন ব্যক্তিৰ আত্মসন্মান ৰক্ষা কৰাৰ যুঁজ নিজৰ ভাষণত উত্তৰ পূব দিল্লী সমষ্টিৰ ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী কানহায়া কুমাৰে এই মন্তব্য কৰিছে পৰৱৰ্তী খবৰ এপিএছচিৰ চাকৰি কেলেংকাৰী শীঘ্ৰেই বৰখাস্ত হ'ব 22 গৰাকীকৈ ৰাজপত্ৰিত বিষয়া বৰখাস্ত হ'ব লগা ৰাজপত্ৰিত বিষয়া কেইগৰাকী 2013 বৰ্ষৰ প্ৰথমে এই তালিকাত আছিল 21 গৰাকী আৰু পৰৱৰ্তী সময়ত তালিকাত যোগ হৈছে মানস হাজৰিকাৰ নাম এই 22 গৰাকী বিষয়াৰ বিৰুদ্ধে ন্যায়ালয়ত এছআইটিয়ে দাখিল কৰিব সম্পূৰ্ণ অভিযোগনামা আন এটা খবৰ নিৰ্বাচনী কৰ্তব্যত গাফিলতিৰ অভিযোগত পশ্চিম নলবাৰীৰ চক্ৰ বিষয়াক নিলম্বন পশ্চিম নলবাৰীৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাক নিলম্বন কৰা হৈছে নিৰ্বাচন আয়োগৰ নিৰ্দেশৰ ভিত্তিত নিলম্বন কৰা হৈছে চক্ৰ বিষয়াগৰাকীক পৰৱৰ্তী খবৰ আৰএছএছৰ নিষ্ক্ৰিয়তাৰ প্ৰভাৱ অসমত পৰিবনে চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছত প্ৰায় নিশ্চিতভাৱে ক'ব পাৰি যে দেশৰ পূবৰ পৰা পশ্চিমলৈ উত্তৰৰ পৰা দক্ষিণলৈ কতোৱেই এইবাৰ বলা নাই মোদী লহৰ যাৰ বাবে বিজেপিৰ গুড়া সমৰ্থকসকলক ভোট কেন্দ্ৰলৈ উলিয়াই আনিবৰ বাবে খুদ প্ৰধানমন্ত্ৰী মোদীয়ে উগ্ৰ সাম্প্ৰদায়িকতাৰ আশ্ৰয় ল'বলগীয়া হৈছে জানুৱাৰী মাহলৈকে দেশজুৰি ৰাম মন্দিৰক লৈ যি উৎসাহৰ সৃষ্টি হৈছিল সেয়া মাত্ৰ 3 মাহৰ ভিতৰত অন্তৰ্ধান হৈ যোৱাটো আশ্চৰ্যজনক ঘটনা হিচাপে বিবেচিত হৈছে ৰাম মন্দিৰৰ নামত বিজেপিয়ে ৰাজনীতি কৰিব বিচাৰিছিল ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত ভবা হৈছিল যে কেৱল মাত্ৰ ৰাম মন্দিৰৰ ইস্যুৰে এইবাৰ বিজেপিয়ে হিন্দী বলয়ৰ ৰাজ্যসমূহত বিশেষকৈ উত্তৰ প্ৰদেশত বাজিমাত কৰিব কিন্তু নিৰ্বাচন আগবঢ়াৰ লগে লগে দেখা গ'ল যে বিজেপিয়ে ভবা ধৰণে পৰিস্থিতি আগবঢ়া নাই উত্তৰ প্ৰদেশৰ পৰা অহা নিৰ্বাচনী প্ৰতিবেদনসমূহতো তাৰেই উল্লেখ কৰা হৈছে পৰৱৰ্তী খবৰ ইণ্টাৰনেট কৰ্তনৰ ক্ষেত্ৰত একেৰাহে ষষ্ঠবাৰৰ বাবে শীৰ্ষত আছে আমাৰ ভাৰতবৰ্ষ এক্সেছ নাও আৰু কিপ ইট অনে সংগ্ৰহ কৰা তথ্য অনুসৰি 2023 চনত ভাৰতে 116 বাৰ ইণ্টাৰনেট বন্ধ কৰিছে এখন চহৰ বা নগৰত ইণ্টাৰনেট বন্ধ কৰাৰ পৰিৱৰ্তে সমগ্ৰ ৰাজ্যখনৰ ইণ্টাৰনেট বন্ধ কৰাৰ ধাৰা ভাৰতত ক্ৰমান্বয়ে বাঢ়িছে মণিপুৰ আৰু পাঞ্জাবৰ দৰে প্ৰদেশত এই ঘটনা বেছিকৈ সংঘটিত হৈছে সমগ্ৰ বিশ্বতে ইণ্টাৰনেট বন্ধৰ ঘটনা বৃদ্ধি পাইছে 2023 চনত 39খন দেশত 283টা ইণ্টাৰনেট বন্ধৰ ঘটনা সংঘটিত হৈছিল 2016 চনৰ পৰা ইণ্টাৰনেট বন্ধ হোৱাৰ তথ্য সংগ্ৰহ কৰা হৈছে যাৰ পাছৰ পৰা এইটোৱেই প্ৰথমবাৰৰ বাবে সৰ্বাধিক ঘটনা লিপিবদ্ধ কৰা হৈছে 2022 চনৰ পৰা ইণ্টাৰনেট বন্ধৰ ঘটনা 41% বৃদ্ধি পাইছে আন এটা খবৰ বৰ্তমান ভাৰতবৰ্ষত চলিছে স্বৈৰতন্ত্ৰ বৰ্তমান ভাৰতবৰ্ষত ৰজাই শাসন চলাইছে বৰ্তমান ভাৰতবৰ্ষত গণতন্ত্ৰক হত্যা কৰা হৈছে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি বিজেপিক উদ্দেশ্য কৰি আৰু বৰ্তমান শাসন ক্ষমতাক লৈ এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালে কৈছে ভাৰতত বৰ্তমান স্বৈৰতন্ত্ৰ চলিছে। ইয়াৰ পূৰ্বে ভাৰত এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিল। বৰ্তমান বিজেপি চৰকাৰখনে একনায়কত্ববাদৰ শাসন চলাবলৈ আৰম্ভ কৰিছে। যিটো দলেই যি নেতাই বিজেপিৰ বিৰুদ্ধে মন্তব্য কৰিছে সেই নেতাক জেলত ভৰাইছে। ইয়াই হৈছে একনায়কত্ববাদৰ শাসন আৰু ইয়াই হৈছে বিজেপি চৰকাৰৰ শাসন ক্ষমতা, যাৰ জৰিয়তে দেশৰ পৰা গণতন্ত্ৰ আৰু সংবিধানক নাইকিয়া কৰিব বিচাৰিছে। বিজেপিয়ে মানুহৰ বাক স্বাধীনতা শেষ কৰি একনায়কত্ববাদ আৰু লগতে ৰাজতন্ত্ৰৰ শাসন চলাব বিচাৰি আছে। পৰৱৰ্তী খবৰ, কোনোবাই যদি ভাবিছে যে বন্দুক বা শাৰীৰিক অত্যাচাৰৰ ভয়ত আমি কলম নমাই থম, তেনেহ'লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এই মন্তব্য কৰিছিল পৰাগ কুমাৰ দাসে। অসমৰ সংবাদ জগতৰ সৎ সাহসী সাংবাদিক, মানৱ অধিকাৰ কৰ্মী প্ৰয়াত পৰাগ কুমাৰ দাসদেৱক আজি তেখেতৰ 28 সংখ্যক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তেওঁৰ সততাই প্ৰমাণ কৰি গৈছে যে কোনোবাই যদি ভাবিছে যে বন্দুক বা শাৰীৰিক অত্যাচাৰৰ ভয়ত আমি কলম নমাই থম, তেনেহ'লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। নিজৰ সততা দেখুৱাই নিজৰ বুকুত গুলি খাই শ্বহীদ হৈছে সৎ সংবাদ জগতৰ সংবাদ কৰ্মী পৰাগ কুমাৰ দাস। আৰু আজি পৰাগ কুমাৰ দাসৰ 28 সংখ্যক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। য'তেই আছে তাতেই যাতে শান্তিত থাকে, তেওঁৰ আত্মাই যাতে শান্তি পায়। পৰৱৰ্তী খবৰ, ইডিৰ ক্ষমতাত লক্ষ্মণ ৰেখা উচ্চতম ন্যায়ালয়ৰ। অভিযুক্তক ইচ্ছা কৰিলে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব ইডিয়ে। বিশেষ আদালতত গোচৰ চলিলে কৰিব নোৱাৰিব গ্ৰেপ্তাৰ। পৰৱৰ্তী খবৰ, ভাৰত বাবা চাহেব আম্বেদকাৰৰ ভূমি, সংবিধানৰ ভূমি, ন্যায়ৰ ভূমি। বিজেপিয়ে তেওঁলোকক সন্মান কৰাৰ ভাও ধৰে আৰু সুযোগ পালেই পিঠিত আক্ৰমণ কৰে। হাৰ পোৱাৰ সময় এতিয়া ভাৰতৰ জনসাধাৰণৰ। সংবিধান আৰু নিজৰ অধিকাৰ ৰক্ষাৰ বাবে মাত মাতিব লাগিব। যদি 2024 চনত বিজেপি চৰকাৰ গঠন কৰে, তেনেহ'লে ভাৰতৰ সংবিধান আৰু গণতন্ত্ৰৰ বাবে এক ভয়ংকৰ দিন হ'ব বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৈছে, বাবা চাহেব আম্বেদকাৰক মানুহৰ আগত সেৱা কৰে বিজেপিয়ে আৰু পিছত পিঠিত তেওঁলোকক আক্ৰমণ কৰে। ইয়াই হৈছে বিজেপিৰ চৰিত্ৰ আৰু ইয়াই হৈছে বিজেপিৰ নেতা চৰিত্ৰ বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে।